যে বহুতে প্ৰতিষ্ঠিত হ'বৰ বাবে মুম্বাইলৈ গুচি গ'ল অসমেৰি কিন্তু আপুনি অসমতে থাকিলে আৰু সেয়েহে অসমবাসীৰ সদায় প্ৰথম প্ৰিয় আপুনি হৈ ৰ'ল এই বুলি ভাবেনে যে অসমবাসীৰ বাবে আপুনি ৰৈ গ'ল নে কিহৰ বাবে আপুনি আচলতে মুম্বাইত প্ৰতিষ্ঠিত হোৱাৰ কথা নাভাবিলে মুম্বাইত মই প্ৰতিষ্ঠিত হৈছিলোঁ ধুনীয়াকৈ আৰু মই একদম পিক টাইমত এৰি থৈ গুচি আহিছোঁ মই 12 বছৰ থাকিলোঁ তাত 100খনতকৈ বেছি চিনেমা গান গাইছোঁ 100মান চিনেমা কিন্তু মই গুচি অহাৰ কাৰণ এটা আছে সেই সময়ত অসমীয়া চিনেমা ইণ্ডাষ্ট্ৰিটো বৰ বেয়া অৱস্থা হৈছিলে চ' মই ৰিস্ক ল'লোঁ মই ভাবিলোঁ যে গানৰ কাৰণে ইমান কৰিছোঁ এতিয়া চিনেমাৰ কাৰণে কৰোঁ এখন ডাঙৰ চিনেমা বনাওঁ বিগ বাজেট আৰু চিনেমাৰ যিটো এৱেৰনেছ চিনেমা যে অসমীয়া চিনেমা চোৱা উচিত সেই এৱেৰনেছটো ক্ৰিয়েট কৰাৰ কাৰণে মই ঘূৰি আহিলোঁ আহি মিছন চাইনা বনালোঁ মিছন চাইনা খুব ধুনীয়া ডাঙৰ ছাকচেছ হৈছিলে সেই সময়ত মই ফেষ্টিভেল কৰি পেলাইছিলোঁ মিছন চাইনা চোৱাটো তাৰপিছত মিছন চাইনা কৰাৰ লগে লগে মই চিৰিয়াছলি এক্টিঙত সোমাই দিলোঁ মই তাৰপিছত আকৌ কাঞ্চনজংঘা কৰিলোঁ ৰাজনীতি কৰিলোঁ ডক্টৰ বেজবৰুৱা কৰিলোঁ এখনৰ পিছত এখন কৰি আছোঁ এতিয়া স্বীকাৰ কৰি আছোঁ মই হয় স্বীকাৰ কথা সুধিম বুলি ভাবিছিলে চিনেমাৰ কথা যিহেতু আহিছে প্ৰথম চিনেমা অসমীয়া বোলছবিৰ ক্ষেত্ৰত নতুনকৈ আকৌ দৰ্শকসকলে আঁকোৱালি লৈছিল প্ৰথম আপোনাৰ মিছন চাইনা তাৰ পিছতে আচলতে ঢৌ হ'ল যে অসমীয়া চিনেমা চাবলৈ ফুটবল হলত চিনেমা হলত এইবাৰ আপোনাৰ নতুন পৰিকল্পনা স্বীকাৰ বুলি গম পাইছোঁ স্বীকাৰ বিষয়ে অলপ জনাব আৰু কিছুমান মিছন চাইনাৰ ক্ষেত্ৰত মই তাৰমানে আৰু কিছুমান আইডিয়া নতুন ইমপ্লিমেণ্ট কৰিছিলোঁ যে অসমীয়া চিনেমা প্ৰথমবাৰৰ কাৰণে ইণ্ডিয়াৰ চব ডাঙৰ ডাঙৰ মেট্ৰ' চিটিজ বম্বে হওক পুনে হওক দিল্লী হওক কেলকাতা হওক চেন্নাই হওক বেংগলোৰ হওক চব জেগাত ৰিলিজ কৰিছিলোঁ অসমীয়া মিছন চাইনা প্ৰথমবাৰৰ কাৰণে চবতে হাউচফুল মাৰিছিলে এসপ্তাহ চ' সেইটো এটা খুব মানে আমাৰ কাৰণে এটা বৰ পজিটিভ দিশ মিছন চাইনা আনি দিছিলে আৰু মই আৰু এটা কাম কৰিছিলোঁ মিছন চাইনাৰ সময়ত প্ৰথম মই টুৰিং কৰিছিলোঁ য'ত য'ত চিনেমা হল নাই যিবিলাক অসমত তাত মই এটা টীম বনাই দিছিলোঁ তেওঁলোকে চিনেমাখন লৈ যায় হল এটা লয় ভাড়া তাৰ লোকেল ল'ৰা ছোৱালী সহযোগত মোৰ ফেন ক্লাব বিশেষকৈ ফেন ক্লাবৰ সহযোগত তেওঁলোকে প্ৰদৰ্শন কৰিছিলে মিছন চাইনা হওক কাঞ্চনজংঘা হওক তাৰপিছত ৰত্নাকৰ কৰিছে সেই একেধৰণে যতীনে চ' সেইটো এটা পজিটিভ দিশ আছিলে নতুন আইডিয়া আৰু স্বীকাৰ প্ৰথম অসমীয়া চিনেমা যিখনৰ 70% লণ্ডনত শ্বুট কৰিছোঁ আমি এইখনত মই প্ৰডিউচাৰহে মই মিউজিক প্ৰডিউচাৰ হিচাপে আছোঁ ইয়াত আৰু এক্টৰ আৰু মই এটা কথা মন কৰিবলগীয়া যে মই প্ৰত্যেকখন চিনেমাত মই বেলেগ বেলেগ কেৰেক্টাৰ কৰি আছোঁ যদি মন যায় পৰা চাই তুমি মোৰ মাথমত মই এজন ষ্টুডেণ্ট আছিলোঁ ৰোমেণ্টিক ষ্টুডেণ্ট এজন